মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আৰু তোমালোকৰ পাৰ্ট 3 প্ৰকৃতি ভ্ৰমণৰ এই পাঠত কি অতিৰিক্ত প্ৰশ্ন আছে অতিৰিক্ত প্ৰশ্নসমূহ চাওঁ আহা। ঋষভ আৰু মিচিমি মাক দেউতাকৰ সৈতে কলৈ ফুৰিবলৈ গৈছিল? ইয়াৰ উত্তৰটো লিখিবা কাজিৰঙালৈ। কাজিৰঙাৰ হাবিত তেওঁলোকক কোনে পথ দেখুৱাই লৈ গৈছিল? এজন গাইডে। কাজিৰঙাৰ একমাত্ৰ পৰ্যটকৰ মুখ্য আকৰ্ষণস্থলী বিলখনৰ নাম কি? ইয়াৰ উত্তৰ লিখিবা চহলা বিল। অসমৰ ৰাজ্যিক বৃক্ষ আৰু ৰাজ্যিক ফুলবিধৰ নাম কি? ৰাজ্যিক বৃক্ষ হ'ল হুলুং আৰু ৰাজ্যিক ফুল হ'ল কপৌ ফুল। চুটি প্ৰশ্নোত্তৰ 1. কাজিৰঙাৰ বিলৰ কাষত ঋষভহঁতে দেখা পোৱা 4বিধ চৰাইৰ নাম লিখা। ঋষভহঁতে কাজিৰঙাৰ বিলৰ কাষত বহুত চৰাই দেখিছিলে। কি দেখিছিলে? বগলী দেখিছিলে, কণামুছৰি, বৰটোকোলা, হাড়গিলা, এইবিলাক হৈছে আমাৰ যিবিলাক স্থানীয় পক্ষী। আৰু কিছুমান পৰিভ্ৰমী চৰাই দেখিছিলে। পৰিভ্ৰমী চৰাই ধৃতৰাজ, পেলিকান, চাকৈচকুৱা, শামুকভঙা, শৰালী, এইকেইটা পৰিভ্ৰমী চৰাই দেখিছিলে। গতিকে ইয়াত 4টা চৰাইৰ নাম লিখি দিয়া হৈছে। পৰিভ্ৰমী চৰাই এটাৰ নাম লিখি দিয়া হৈছে শৰালী, আৰু বগলী, কণামুছৰি আৰু হাড়গিলা 4বিধ চৰাইৰ নাম লিখি দিয়া হৈছে, যিকেইটা ঋষভহঁতে বিলৰ কাষত দেখা পাইছিল। পানী মেটেকা বা ঘাঁহনিৰ মাজত লুকাই থকা বালি চৰাই বা কণামুছৰি চৰাইবোৰক সহজে দেখা পোৱা নাযায় কিয়? কাৰণ এই চৰাইবোৰৰ পাখিৰ ৰং চাৰিওকাষৰ পৰিৱেশ, গছ-গছনি আৰু ঘাঁহ বনৰ সৈতে মিলি যায়। ঘাঁহ বনৰ ৰং, গছ-গছনিৰ ৰং যেনেকুৱা এই চৰাইবিধ অৰ্থাৎ কণামুছৰি চৰাইবিধৰ পাখিৰ ৰঙো তেনেকুৱা। সেইবাবে পৰিৱেশৰ লগত মিলি যায়, সেইবাবে আমি সহজে দেখা নাপাওঁ। 3. চৰাইৰ ঠোঁটৰ গঠন বিভিন্ন হোৱাৰ কাৰণ কি? কিছুমানৰ চেপেটা, কিছুমানৰ আগটো বেঁকা, কিছুমানৰ সৰু, ডাঙৰ, জোঙা হোৱাৰ কাৰণটো হৈছে চৰাইবোৰৰ খাদ্য খোৱাৰ অভ্যাস বেলেগ বেলেগ হোৱা বাবে। এইটো হৈছে ইয়াৰ কাৰণ। তলত দিয়া চৰাইবোৰে কিহৰ সহায়ত কেনেকৈ বাঁহ সাজে? টুকুৰা চৰাইয়ে কেনেকৈ বাঁহ সাজে? ঘাঁহ, নৰা, খেৰ আদি ঠোঁটেৰে বৈ অতি সুন্দৰকৈ ওলমি থকা বাঁহ সাজে। দৰ্জী চৰাই বা টুনি চৰাই গছৰ ডাঙৰ পাত দুটা ঠোঁটেৰে চিলাই কৰি টোপোলাৰ দৰে বাঁহ সাজে। এয়া আছিল পাৰ্ট 3ৰ অতিৰিক্ত প্ৰশ্নোত্তৰ। ধন্যবাদ।